আহি পাইছোঁ এই ডুমডুমা এটা বিশেষ কামৰ কাৰণে গুৱাহাটীৰ পৰা আহিছোঁ। মই আপোনালোকক কৈ যাম কি কাৰণে আহিছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এই এয়াৰবাছখনত আহিলোঁ। বাছখন খুব কমফৰ্টেবল হয়, খুব ভালে লাগিল বাছখনত আহি। মই আজিলৈকে আহি পোৱা নাই, আপাৰ আছামৰ একেলগে চাবলৈকে আহিছিলোঁ। আজি মই ডুমডুমা পাইছোঁহি। ৰাতি সন্ধিয়া 5টা বজাত উঠিছিলোঁ যোৱাকালি। এতিয়া আপোনাৰ 6টা বাজিছে, পূৰাপূৰি 12 ঘণ্টাই লাগিছে ডুমডুমালৈ। পৰিৱেশটো খুব ভালেই লাগিছে, ঠাণ্ডা পৰিৱেশ এটা। বহুত দিনৰ ওপৰত গুৱাহাটীৰ পৰা ওলাই আহিছোঁ। আনকি ছুপাৰ জাৰ্ণি মই বহুত দিনৰ মূৰত কৰিছোঁ, প্ৰায় 2.5 বছৰ পিছত ছুপাৰত উঠিছোঁ। এই এয়াৰবাছখনৰ কিন্তু ছিটৰ কমফৰ্টটো খুবেই ভাল। এই বাছখন যাব ৰয়িঙলৈকে। এখন চাহৰ দোকান বিচাৰি আছোঁ, চাহকাপ খাই মোক ব্ৰাছ কৰি ল'ম। ব্ৰাছ কৰি চাহকাপ খাই ফ্ৰেছ হৈ যাব লাগিব। অলপ ধুনীয়া ধুনীয়া ঠাণ্ডা এটা মাৰি আছে, বতাহ এটা। মই আহিছোঁ, মোৰ ভাইটি এটা আহিছে। এটা বিশেষ কাৰণত আহিছোঁ, কাৰণটো মই ক'ম আপোনালোকক। বতৰটো ভাল লাগিছে। ইয়াতে ৰাতি বৰষুণ হৈছিলে চাগে দেই। বতৰটো খুবেই ভাল, ঠাণ্ডা ঠাণ্ডা মাৰি আছে। উইণ্ড-চিটাৰটো আছে, উলিয়াই লোৱা নাই, কিন্তু বতাহটো ভাল, যোনটো ঠাণ্ডা আছে ঠাণ্ডাটো ফিল কৰিছোঁ, আৰাম লাগিছে। মাজে মাজে গুৱাহাটী বাহিৰলৈ ওলাই আহিব লাগে, ভাল লাগে। প্ৰথমবাৰৰ আমি ডুমডুমা আহিছোঁ। এখন হোটেল পাইছোঁ, আগে ব্ৰাছ কৰি লওঁ, তাৰপিছত চাহকাপ খাই আপোনালোকক জনাই আছোঁ। টেম্পু লৈ ল'লোঁ। এতিয়া ডুমডুমাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনাৰ জেগাখিনি বাইকক ঘাট বুলি কয়। আপোনাৰ সুন্দৰ চাহ বাগান, চবফালে চাহ বাগান। এতিয়া এখন চাহ বাগানৰ কাৰণে তাত পৰিৱেশটো চব ধুনীয়া পৰিৱেশটো দেখাই দিছোঁ। ৰাতিপুৱাৰ পৰিৱেশ। টেম্পু লৈ লৈছোঁ, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আপোনালোকক দেখাই থাকিম। সেইকাৰণে আহিছোঁ মই আপোনালোকক কম, আপোনালোকে চাই দিব ভিডিঅ'টো। চবফালে বিল্ডিঙৰ চবফালে সোঁফালে চালেও আপুনি টি গাৰ্ডেন পাব, বাওঁফালে চালেও টি গাৰ্ডেন পাব। সকলোৱে টি গাৰ্ডেনৰে ঠাই। বেলেগ পৰিৱেশ, ৰাতিপুৱা ভাল পৰিৱেশ। ইমাজিন কৰক, সোঁফালে টি গাৰ্ডেন, মাজেদি আপুনি গাৰ্ডেন, এখন ধুনীয়া টেম্পত গৈ আছে। দেখা দেখি আপোনালোকক টেম্পৰ শব্দ যিহেতু বেছি, মাতটো ক্লিয়াৰ নহ'ব পাৰে। নেশ্যনেল হাইৱে আপোনাৰ, যোনটো আপোনাৰ ৰয়িং গৈছে, তেজু গৈছে, কাকপথাৰ, এইটো নেশ্যনেল হাইৱে। নেশ্যনেল হাইৱেদি আহি আপুনি এইফালে পাব। এই মই দেখাইছোঁ আপোনালোকক। এইখন হ'ল গেট আপোনাৰ বাইথ দেৱতাৰ নামত, যিটো সোণোৱাল কছাৰী এখন গাঁও হয়। সোণোৱাল কছাৰী গাঁওখন সুন্দৰকৈ সজাই ৰাখিছে। আপোনাক দেখাব ইয়াতে, আপোনালোকক দেখাই সুন্দৰকৈ কৰি ৰাখিছে, দেখিছে। এখন তোৰণ বনোৱা আছে। ইয়াত লিখা আছে সোণোৱাল কছাৰী সাহিত্য শাখাত পৰিষদৰ দ্বাৰা নিৰ্মাণ কৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন সোণোৱাল কছাৰীসকলৰ এখন ধৰ্মীয় তোৰণ, যি তেওঁলোকৰ দেৱতা, তেওঁলোকে পূজা কৰে, বাইথ দেৱতা। মন্দিৰটো আপোনালোকৰ ভিতৰলৈ আছে। ইয়াৰ এতিয়া সুন্দৰকৈ এখন তোৰণৰ ব্যৱস্থা কৰা হৈছে। আৰু এই তোৰণৰ এইফালেদি গৈ, গেটৰ এইফালেদি গৈ আপোনাৰ 6 কিলোমিটাৰমান ভিতৰলৈ গ'লে, এই ৰাস্তাটোদি 6 কিলোমিটাৰমান ভিতৰলৈ গ'লে আপুনি সেই মানুহজনৰ ঘৰ পাব, য'ত আপোনাৰ কিডনীৰ ষ্ট'ন, কিডনী বৃক্কৰ বেমাৰৰ বাবে যি তেখেতে বন দৰৱ দিয়ে, সেই বন দৰৱ খুবেই জনপ্ৰিয়, বা সেই দৰৱ খাই সকলোৱে ভাল পাইছে। এইটোৱে দিয়ে ৰাস্তা। এই গেটখনৰ এই তোৰণখনৰ তলেদি 5-6 কিলোমিটাৰমান গ'লে আপুনি গকুল সোণোৱালৰ ঘৰ পাব, য'ত আপোনাৰ বন দৰৱ দিয়ে তেখেতৰ বন দৰৱ খাই বহু সংখ্যক লোকে ভাল পোৱা বুলি শুনিছোঁ। এই ভিডিঅ'টো সেইসকল ব্যক্তিৰ কাৰণে যিসকলে তেখেতৰ ওচৰলৈ বা বৃক্কৰ বেমাৰ হৈ থকাৰ কাৰণে তেওঁৰ ওচৰত আহিম বুলি ভাবিছে। মই কৈ দিছোঁ, এইটো ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথটো মই দেখাই দিছোঁ। এইটো আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথৰ এইফালে আপোনাৰ ডিব্ৰুগড় বা তিনিচুকীয়াৰ পৰা আহিব। এইটো আপোনাৰ যায় ৰয়িং যায়, পাছিঘাট যায়, ক্ষমা কৰিব, পাছিঘাট তেজু যায়।
আপোনাৰ কাকপথাৰ যায় এইটো হাইৱে আৰু এই হাইৱে কাষতে নামি লৈ আপুনি এই ৰাস্তাটোদি 5 কিলোমিটাৰমান গ'লে আপুনি পাই যাব মই আছোঁ বৰ্তমান আপোনাৰ মেঘেলা পঞ্চায়তৰ কাষতে থকা এখন মানুহৰ ঘৰত এই আহিছোঁ কাৰণটো হ'ল সকলো ছ'চিয়েল মিডিয়াত সকলোতে দেখাই আছিল যে সকলোতে দেখিবলৈ পাইছে আপোনালোকে এজন ব্যক্তিৰ ঘৰত য'ত তেখেতৰ নাম গকুল সোণোৱাল যি আপোনাৰ বাইথ মন্দিৰ বুলি কয় আপোনাৰ ডুমডুমাৰ পৰা পাৰ হৈ ডিষ্ট্ৰিক্ট তিনিচুকীয়া পৰে ডুমডুমাৰ পৰা পাৰ হৈ আহিব লাগে কমেও আপোনাৰ ডুমডুমাৰ পৰা 10 কিলোমিটাৰমান হ'ব বাইথ মন্দিৰ যোনটো হাইৱে যায় আপোনাৰ সেই হাইৱেৰ পৰা আপুনি 5 কিলোমিটাৰমান ভিতৰলৈ সোমাই আহিব লাগিব তেখেতৰ তাত আহিছিলোঁ তেখেতে কিডনীৰ ঔষধ দিয়ে যি বনদৰৱ দিয়ে কিডনীৰ ঔষধ খুব প্ৰচাৰ হৈ আছে লেকিন ছ'চিয়েল মিডিয়াতো তেখেতৰ হেৰি আৰু তেখেতৰ সেই ঔষধ খাই সেই বনদৰৱ খাই বহুত লোক সুস্থ হোৱা বুলি আমি শুনা পাইছোঁ আমিও তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ আহিছোঁ এই বনদৰৱ তেখেতে ক'ৰ পৰা তৈয়াৰ কৰে সেইটোতো তেখেতে নিশ্চয় নক'ব তেখেতৰ পৰা সেই বনদৰৱৰ বিষয়ে কিছু জানিব আহিছোঁ কিন্তু সকলো বহুতৰ মুখৰ পৰা শুনিছোঁ বা বহুতো আমি ইয়াত উপস্থিত থকা বহুতৰ মানুহক সুধিছিলোঁ তেখেতৰ দৰৱ গ্ৰহণ কৰি বহুতে সুস্থ হৈছে এতিয়াও বহুত ঠাইৰ পৰা মানুহ আহি তেওঁৰ ওচৰত ভৰ্তি হৈছে ৰাতিপুৱা 7টা বাজিছে বহুত মানুহ আহি তেখেতৰ ওচৰত আহিছে এতিয়াও আমি ভাবিছিলোঁ আমি প্ৰথম আহি পাইছোঁ বুলি ৰাতিপুৱা কিন্তু নহয় মোতকৈ আগতে গুৱাহাটীৰ পৰা 4-5জন মানুহ আহি পাইছেহি অসমৰ বিভিন্ন জিলাৰ পৰা তেখেতৰ ওচৰলৈ আহে আৰু এই বনদৰৱ গ্ৰহণ কৰিবৰ কাৰণে খন্তেক পিছত তেখেতক লগ পাম আৰু তেখেতৰ এই বিষয়ে কিছু কথা সুধিম ভিডিঅ'টো চাই থাকিব আপোনালোকে হয়তো আপোনালোকৰ কাৰণে ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব তেখেতৰ চেম্বাৰৰ এখন বেৰত তেখেতৰ পৰা ঔষধ সেৱন কৰা ব্যক্তিসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগিব আৰু কি খাদ্য খাব নালাগিব সেই বিষয়ে এখন সুন্দৰ তালিকা প্ৰস্তুত কৰা আছে আহক এই ব্যক্তিজনৰ লগত চিনাকি হওঁ আৰু তেওঁৰ দ্বাৰাই জানো এই ঔষধটো কেনেকৈ সেৱন কৰিব লাগিব নহয় এইটো জোখ এটা আছে এই জোখটোৱে এক বাকলি ল'ব তাৰপিছত 3-4 চামুচ ঘৰৰ ষ্টীল চামুচে 3 বা 4 চামুচ পানী মিক্স কৰি কিনে খাব নৰ্মেল পানী নে গৰম পানী নৰ্মেল পানী কিবা খোৱাৰ আগত নে কিবা এটা খাই ল'ব দুৰ্বল হৈছে যে নৰ্মেল কিবা এটা খাই লয় তাৰমানে ভাত খোৱাৰ পিছত খালী পেটত পাৰিবই কমচে কম 1 মাহমান কিবা এটা খাই কিনে খাই ভাত খোৱাৰ পিছত বা খাব পাৰিব ভাত খোৱাৰ পিছত ন আৰু এটা কথা এইটো খাই থকাৰ পিছত আমাৰ যে যোনটো ৰেগুলাৰ মেডিচিন যে দিয়ে ডক্টৰে দিছে সেইটো খাব মানে এইটো আধা ঘণ্টা গেছলৈ খাব আধা ঘণ্টা খাব খাই থাকিব পাৰি ন বন্ধ কৰিব নালাগে আৰু যদি ভাললৈ আহে এই ঔষধটো খাই কিনে তাৰপিছত 2 টাইম খোৱাখিনি 1 টাইমত 1 টাইম বন্ধ কৰি দিব সেইটো ডক্টৰে সেই ঔষধটো আৰু যদি ভাললৈ আহে 1 টাইম বন্ধ কৰি দিব হ'ব মানে আৰু ঠিকে আছে পাহাৰটোৰ নিচিনাকৈ আৰু পচাই পেলাই 1 বাকলি ঔষধ ল'ব আৰু এনেকৈ আপোনালোকে চাহ খোৱা কাপ এটা ল'ব কাপটোত বেছি সুবিধা হয় সেই চাহ খোৱা কাপটোত 1 বাকলি ঔষধ দিব আৰু ঘৰত থকা আমাৰ যিখন ষ্টীলৰ চাহ চামুচ আছে সেইখনে 3-4 চামুচমান পানী দি পেলাই গুলি পেলাই খুৱাই দিব 15 ml মান পানী হ'ব এইখিনি নিয়ম কিবা এটা খাই ল'ব কেটিনেলৰ পেচেণ্টে কিবা এটা খাই ল'ব আৰু তেওঁলোকে ডক্টৰৰ ঔষধটো খাই থাকিব পাৰিব ন আধা ঘণ্টা যিমান পাৰে আপোনালোকে সেইটো খাই থাকিব পাৰিব